আপোনালোকে ব্ৰইলাৰৰ গোবৰ ধাননি পথাৰত ব্যৱহাৰ কৰিম বুলি ভাবিছে নেকি? ব্ৰইলাৰৰ গোবৰ ব্যৱহাৰ কৰিলে ধান খেতি ভাল হয়নে? এইবিলাক গোটেই প্ৰশ্নৰ যদি উত্তৰ লাগে তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ বাবে হয়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিব। আমি যিহেতু ধানত কি ব্যৱহাৰ কৰিলে আমাৰ ভাল হয়, ইউৰিয়া সাৰ ব্যৱহাৰ কৰিম নে না ব্ৰইলাৰৰ গোবৰ? কিন্তু এইটো আপোনালোকক মই যেহেতু কুৱেশ্যন কৰিছোঁ, আপোনালোকে নিজৰ বিবেক বিবেচনা অনুসৰি কৰিব। মই যিহেতু কি ব্যৱহাৰ কৰিলোঁ সেইটো আপোনালোকক সেইটোৱে দেখাব গৈ আছোঁ। আপোনালোকে যদি ব্ৰইলাৰৰ গোবৰ, এইটো আপোনালোকে চাব ব্ৰইলাৰৰ গোবৰ, এইটো আপোনালোকে চাব এইটো অলৰেডি হৈ গৈছে, এইটো চাব অলৰেডি হৈ গৈছে। এইটো যদি আপুনি ধানত যদি ইউজ কৰে, আপোনালোকে ধানত ইউজ কৰে যদি 100% আপোনাৰ ভাল হ'ব ধান। আপোনালোকে ধান যিহেতু মই দেখাম আপোনালোকক, আপোনালোকে চাই থাকক। যদি আমি 40 দিনত যিহেতু মুৰ্গী লৈ যোৱাৰ পিছত এইবিলাক আমাৰ ব্ৰইলাৰৰ যিবিলাক গোবৰ, এইবিলাক গুকেইটা আমি ধাননি পথাৰত যদি মেলি দিওঁ তেনেহ'লে আমাৰ ধান চেহেৰা কেনেকৈ হ'ব, কেনেকা হ'ব আৰু কিমান প্ৰডাকশ্যন হয় আৰু কোন ধৰণৰ আমাৰ যেনেধৰণে ইউৰিয়া যিদৰে আমাৰ মানে দেহাৰ কাৰণে যোনটো স্বাস্থ্যকৰ হানিকাৰ হয় সেইধৰণে হয় নেকি, সেইবিলাক যদি আপোনালোকে ভাবিব বিচাৰে তেনেহ'লে আপোনালোকে বন্ধুসকল ব্ৰইলাৰৰ গোবৰ যদি আমি ব্যৱহাৰ কৰোঁ আমাৰ ধান কেনেকুৱা হয় এইবিলাক আপুনি চাব পাৰিব। এইটো চাই লওক, যিহেতু আপোনালোকে চাব পাৰিব ধুনীয়াকৈ ধানৰ চেহেৰা আপোনালোকে চাই আপোনালোকে জনাব কমেণ্টত কিমান আপোনাৰ কিমান মোন হ'ব আপোনালোকে ধুনীয়াকৈ জনাব। চাই লওক বন্ধুসকল, যিহেতু ধাননি যদি আমি ব্ৰইলাৰৰ গোবৰ যদি আমি ব্যৱহাৰ কৰোঁ বন্ধুসকল বহুত লাভদায়ক আছে। আপোনালোকে চাব পাৰিব এইবিলাক গোটেই ধাননি পথাৰ হয়। যিহেতু মই এবাৰ 60-70 বস্তামান ইউজ কৰিছোঁ ধাননি পথাৰত। আপোনালোকে ধুনীয়াকৈ চাব পাৰিব, মই যিহেতু জুম কৰি দিছোঁ আপোনালোকে চাব পাৰিব আপোনালোকে। বন্ধুসকল যিহেতু আমি ব্ৰইলাৰৰ গোবৰ যিহেতু ব্যৱহাৰ কৰিলোঁ, যিহেতু এইটো আপোনালোকে চাব পাৰিব গছাটো কেনে ধৰণৰ ধৰিছে এইটো চাব পাৰিব। আপোনালোকে এইটো ধানৰ চাক, ধানৰ গছা চাই লওক। আপোনালোকে ভাবি চাওক এইটো ধান কিমান ভাল হৈছে। আৰু এইটো এটা গছা চাই লওক, এইটো গছা এটা চাই লওক কেনেকুৱা চেহেৰা হৈছে। আপোনালোকে চাওক, ধুনীয়াকৈ চাব পাৰিব। আপোনালোকে যদি মই যিহেতু পল্ট্ৰি ফাৰ্ম ছেক্টৰত আছোঁ, যদি আপোনালোকে ধাননি পথাৰত যদি ব্ৰইলাৰৰ গোবৰ ব্যৱহাৰ কৰে এনেধৰণৰ ধান হ'ব, এনেধৰণৰ যদি গছা হ'ব, এনেধৰণৰ গছা হ'লে আপুনি গম পাব যিহেতু ধানৰ চেহেৰা খুবেই ভাল হৈছে। আপোনালোকে চাব পাৰিব কোনো ধৰণৰ বেয়া হোৱা নাই ধান। গোটেই এইবিলাক এইফালেও চাব পাৰিব, ইফালেও চাই লওক ইমান ধুনীয়া হৈ আছে ধান। যিহেতু আপোনালোকে কমেণ্টত জনাব কেইমোন মাৰিব। যিহেতু আগে পিছে এইটো যিহেতু ৰঞ্জিত ধান হয়, আপোনাৰ চাপৰ জাতৰ ৰঞ্জিত ধান। আপোনালোকে চাব পাৰিব যিহেতু মোৰ খৰচা হৈছে, খৰচা নোহোৱা নহয়। ইয়াত আপোনাৰ 4 বিঘামান আছে। আপোনালোকে চাব পাৰিব ধানৰ যিহেতু গছা আপোনালোকে চাব পাৰিব, এইবিলাক চাই লওক। যদি ব্ৰইলাৰৰ গোবৰ যদি আপোনালোকে 100% ধুনীয়াকৈ ব্যৱহাৰ কৰে তেনেহ'লে ধান বহুত ভাল হ'ব। আপোনালোকে চাই ল'ব পাৰিব, এইটো গোটেই ধান হয়। যদি আপোনালোকে যদি ধুনীয়াকৈ যদি ব্ৰইলাৰৰ গোবৰ ব্যৱহাৰ কৰে, যদি খেতি পথাৰত যদি ইউজ কৰে তেনেহ'লে ধুনীয়া হৈ পৰিব। আপোনালোকে যিহেতু মই কোৱা পদ্ধতি অৱলম্বন কৰক। যিহেতু মই গোটেই অৰ্গেনিক পদ্ধতিয়ে কৰি আছোঁ। গোবৰ ইউজ কৰোঁ, নহ'লে আপোনাৰ ব্ৰইলাৰৰ গোবৰ ইউজ কৰোঁ। আৰু এক্সট্ৰানেল মই কোনো ধৰণৰ ইউজ নকৰোঁ। যদি যেতিয়া মোৰ ধান কটা হ'ব সেইটো সময়ত আপোনালোকক ধান কাটিও দেখাম, কিমান হৈছে ধান সেইটো আপোনালোকক জনাম। আপোনালোকে পাৰিলে গছাটো চাই কেনে আপোনালোকে কমেণ্টত জনাব ধান কিমান হ'ব, কেইমোন মাৰিব। আপোনালোকে চাওক কিমান ধুনীয়া হৈ আছে। আপোনালোকে যদি ব্ৰইলাৰৰ গোবৰ যদি ব্যৱহাৰ কৰিব বিচাৰে আপোনালোকে ফাৰ্মত গৈ কণ্টেক্ট কৰিব। যিহেতু দামো বহুত কম, আপোনালোকে ইমান দাম নহয়। বস্তা যিহেতু 30 টকা 40 টকাহে পৰে 70 কেজিৰ। আপোনালোকে ধুনীয়াকৈ আনি কেনে হাল মৰা আগতে আপোনালোকে কি কৰিব, প্ৰথম মেলি দিব। মেলি দিয়াৰ পিছতহে হাল মাৰিব। হাল মাৰি কেনে গোটেই ধুনীয়াকৈ মিলোৱাৰ পিছত তেতিয়াহে আপুনি কঠীয়াটো ৰোপণ কৰিব। আৰু যদি পাৰিলে আপোনালোকে নিকালে ভাল হয়। যিহেতু যদিহে আপোনালোকৰ সময় নাই তেনেহ'লে আপুনি নিনিকালেও হয়। যিহেতু পানী যদি থাকে নিনিকালেও আপোনাৰ ইমান প্ৰব্লেম আহি নপৰে। পৰাপক্ষত চাই লওক
পোল্ট্রি ফাৰ্মত যদি আপুনি ব্যৱহাৰ কৰা যদি আপোনাৰ গু যিবিলাক পোল্ট্ৰিৰ যিবিলাক আপোনাৰ ভুচি গোবৰ যিটো ইউজ কৰে তেনেহ'লে আপোনাৰ 100% ধান ভাল হয়। আপোনালোকে চাই লওক, যিহেতু মই কোনো ফেক ভিডিঅ' দিয়া নাই, আপোনালোকক গছাটো চাই ল'ব, চাই লওকচোন ইমান ধুনীয়া হৈছে ধান। চাই লওক আপুনি যেনেকুৱা ইউৰিয়া সাৰ মাৰিলে কেনেধৰণে হয় তাৰকৈ ভাল হৈছে। আপোনালোকে কোনো ধৰণৰ ইউৰিয়া সাৰ ব্যৱহাৰ নকৰিব, কাৰণ যিহেতু স্বাস্থ্যৰ কাৰণে বহুত হানিকাৰক বন্ধুসকল। আপোনালোকে পৰাপক্ষত নিজে যদি খায় তেনেহ'লে আপোনালোকে অৰ্গেনিক পদ্ধতিৰে খেতি কৰিব। যদি ব্ৰইলাৰৰ গোবৰ দিব, নহ'লে গৰু গোবৰ দিও আপুনি ধুনীয়াকৈ খেতি কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে পৰাপক্ষত মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, মোৰ ইউটিউব চেনেলটো, আৰু মোৰ এই ফেচবুক পেজো আছে ৰাজু ঠাকুৰী, আপোনালোকে তাতো গৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, আপোনালোকে চাই থাকক। যদি মই ধান কটাৰ পিছত আপোনালোকক আৰু দেখুৱাম। আপোনালোকক যিহেতু মোৰ ওচৰতে আছে, সেয়েহে মই যিহেতু ইফালে ফাৰ্ম আছে, ইফালে চাব পাৰিব, ইফালে গোটেই ফাৰ্ম আছে মোৰ, ইফালে গোটেই পোল্ট্ৰি ফাৰ্ম হয়। আৰু ইফালেতো যিহেতু কলগছ আছে, আপোনালোকক যদি দেখুৱাইছোৱেই মই। এইবিলাক মই গোটেই চাওক, এইবিলাক মই কোনো ধৰণৰ আপোনাৰ যিবিলাক ব্ৰইলাৰৰ ৰিটাল যিবিলাক গোবৰ, যিবিলাক গোবৰ মই ধুনীয়াকৈ পথাৰত ইউজ কৰোঁ। আপোনালোকেও পাৰে যদি পথাৰত ইউজ কৰিব। পথাৰত ইউজ কৰিলে বহুত ভাল হয় ধান। আৰু যদি এইটো ৰঞ্জিত ধান, যিহেতু মই আইডিয়া কৰিছোঁ 30-ৰ পৰা 35 মোন হ'ব লাগিব বিঘাত। আপোনালোকে কমেণ্টত জনাব কেইমোন হ'ব। চাই লওক ইমান ধুনীয়া হৈ আছে ধান। পাৰিলে আপোনালোকে মই কোৱা পদ্ধতিটো অৱলম্বন কৰিব। ধাননি পথাৰত আপুনি পাৰিলে ব্ৰইলাৰৰ গোবৰে ব্যৱহাৰ কৰক বন্ধুসকল। যদি লাভদায়ক হিচাপে ভাবে, মই আজি বহুত বছৰ ধৰিয়ে মই ব্ৰইলাৰৰ গোবৰে ব্যৱহাৰ কৰোঁ, কৰি কেনে মই ধাননি খেতিত ব্যৱহাৰ কৰি আছোঁ। আপোনালোকে ইমানকৈ নিদিব, বেছিকৈ দিলে আপোনাৰ ধানবিলাক জ্বলি যাব। পৰাপক্ষত অলপ কমকৈ দিব। চাওক, মই এই জলকীয়াটো যিহেতু দিছোঁ, আপোনালোকে চাব পাৰিব, জলকীয়াৰ চেহেৰা চাই লওক ইমান ধুনীয়া হৈছে। যিহেতু মোৰ গুৰিত অলৰেডি দিয়া আছে। পৰাপক্ষত চাওক, আপোনালোকে যদি এইবিলাক যিহেতু ব্ৰইলাৰৰ গোবৰ হয়, এইবিলাক গোটেই ব্ৰইলাৰৰ গোবৰ, এইবিলাক যিহেতু কলত দিলেও ভাল হয়। এইবিলাক কলৰ চেহেৰা চাব পাৰিব। যিহেতু মই ধানৰ বিষয়ে ক'ব গৈছোঁ, আপোনালোকে পৰাপক্ষত ধাননি পথাৰতে ইউজ কৰিব। ধাননি পথাৰত ইউজ কৰিলে বহুত প্লাছ পইণ্ট আছে বন্ধুসকল। লগতে আপুনি যদি যেনেধৰণৰ যিবিলাক খেতি যদি আপুনি মূলা খেতি, এইবিলাক কোনো ধৰণৰ চব্জি খেতি যদি ব্যৱহাৰ কৰে, তেনেহ'লেও আপোনালোকে ব্ৰইলাৰৰ গোবৰটো ব্যৱহাৰ কৰিব। বন্ধুসকল, যিহেতু মই ব্যৱহাৰ কৰি আছোঁ, মোৰ যিহেতু ধান বহুত ভাল হৈ আছে। এইবিলাক চাব পাৰিব, আপোনালোকক দেখুৱাই দিছোঁ। যদি মই ধান কটাৰ পিছত মই কেইমোন পালোঁ, সেইটো আপোনালোকক জনাম। যদি আপোনালোকে পাৰিলে মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব প্লিজ বন্ধুসকল। পাৰিলে চাই লওক, যিহেতু ধানৰ বিষয়ে আজি আপোনালোকক ধুনীয়াকৈ মই কোনো ধৰণে চাই লওক। মই দুবাৰহে মই হাল মাৰিলোঁ। আপোনালোকৰ ফাৰ্ষ্ট ট্ৰেক্টৰৰ লগত, ডাঙৰ ট্ৰেক্টৰৰ লগত 2বাৰ হাল মাৰিলোঁ, 2 চাহ মাৰিলোঁ। 2 চাহ মাৰাৰ পিছত মই ধুনীয়াকৈ তাৰ আগতো মই ব্ৰইলাৰৰ গোবৰ যিহেতু দিলোঁ, দিয়াৰ পিছতহে মই আপোনাৰ ৰুই দিলোঁ। ৰোৱাৰ পিছত মই যিহেতু কঠীয়া, যিহেতু চাপৰ ৰঞ্জিত ধান যিহেতু ধুনীয়া হৈ আছে। আৰু মোৰ খৰচা যিহেতু অলপ আহিছে, নাহা নহয়। যিহেতু ৰোৱনীত অলপ খৰচা হৈছে। এতিয়া যদি ধান হোৱাৰ পিছত কিমান খৰচ আহিব, সেইটো মই ডিটেইলছটো জনাম। আৰু মোৰ যদি 30-35 মোনকৈ যদি বিঘাত আহি যায়, মোৰ কোনো লছ নহয়, প্লাছ পইণ্টহে হ'ব। যিহেতু ঘৰত খায়ো মোৰ বহুতখিনি থাকি যাব। বন্ধুসকল, ভিডিঅ'টো মই দীঘলীয়া কৰি নাথাকোঁ। পাৰিলে আপোনালোকক পুনৰ এবাৰ কৈছোঁ, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। এইখিনি কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।